সেই মই কয়লা পইচাটো একো কেয়াৰে কৰা নাই। মোৰ মেইন হৈ গ'ল মোৰ মিনিমাম বেংকত পইচা সোমাই না, বেংকত পইচা সোমাই লগালগ পইচাটো কাটিয়ে পেলায়। নগাবাৰী শকতকে ল'ৰাটো যে ফাৰুকৰ লগত কাম কৰিছিলে সেইটোতো পলাই আছে 4 মাহৰ পৰা। দাদু হাতমুৰীয়াৰ পৰা মই বছৰ মোটামুটি সি মোৰ পৰা 8 কয়লা আনিলে। মোৰ লগত কথা পাতিবলৈ কাম নাই, মইতো তাক এনেও নিদিওঁ, বুজি পোৱা নাই? কেলে কি আমাৰ লেনদেন আছে এতিয়া, মানসপুৰৰ লগত বহুতখিনি মানুহৰ লেনদেন আছে, পাবলগীয়া আছে। সেইখিনি মই তেতিয়া তোক কৰিলেতো লাভ নাই, তই এটা ডিঙিটো কাটিলেও পইচা নাপাওঁ। কেলে কি তাৰ অৱস্থাই নাই, আৰু অৱস্থা নাই বুলি মইতো এইটো নকওঁ। এনি অফ দা কয়লা পাৰ্টি কোনো পইচা নাপায়। কোনোবাই যদি কাৰোবাৰ বেলেঞ্চ পাবলৈ আছে কোনো নিদিয়ে। পইচা কেইটা কি হব? তুমি হেৰি কি কয় ই ছবিটা একেবাৰে দিয়া নাই নেকি? এটকাও নাই দিয়া, 10 পইচাও নাই দিয়া। সিটো সিদিনাখন লগ পাওঁতে বোলে মই দি আছো 10,000 5,000কে মই দি আছো বুলি ক'লে। ঠিক আছে, কনফাৰেন্সত লৈছো তাক। লোৱাচোন কনফাৰেন্সত লৈছো মই। ইমান দিন হ'ল, কিমান হৈ গ'ল বাৰু নিজে ভাবি চাওকচোন এবাৰ। প্ৰব্লেম হয় নহয়। তালে ফোন ল'ব। ছবিদা হেল্ল' পৰাগে কৈছো। ক এই মানসদাল আইৰণ আছে কি হ'ল? ইহঁতক পইচা তুমি কি দিয়া নাই নেকি? নাই দিয়া। দিয়াতো ইহঁতক তুমি কমকে হ'লেও দি থাকা ইহঁতক। খাবলৈ দিগদাৰ হৈ গৈছে এইকেইদিন, পইচা কিমানো দূৰৰ কথা। তুমি চোৱা শুনা, মই টেনচনটো কেলে লোৱা নাই, মই যিহেতু মানে তুমি দিম বুলি ক'লা ন, আৰু 2 নম্বৰ পৰা মোৰ মানে এই বেংকৰ লোন চনৰ পৰা আৰম্ভ কৰি এই চব লাগি মানে মই বেলেগ এটা পজিশ্যনত আহি গৈছো। মানে একেই মোৰনো কি গতি হৈছে, কাটি নাই একো। গম পাইছা নে? মোৰ বেলেগ ধাৰ বিলাকো মাৰি থাকিব লগা হৈছে। তুমি 5,000 10,000 যি দি থাকা না, তুমি একেবাৰতে দি সিহঁতক বস্তুটো মানে কি এইবিলাক হৈ থাকিলে বেয়াটো। ছবিদাই খোলা খুলকে কৈ দিয়া, তুমি পইচাটো মোক দিবা নে তেওঁক দিবা, এইটো কৈ দিয়া তুমি। মই মানসদাৰ লগতে পাতি ল'ম, গম পা নাই? তহঁতৰ লগত এতিয়া পাতিটো ঢেৰ এগালমান লেটিয়া হৈ যায়। কি হৈ গৈছে বৰ্তমান মানসদা গোটেই কাৰবাৰবোৰ ফ্লপ হ'ল, দেখিলে আপুনিও জানে ময়ো জানো। আৰু মই এতিয়া কি কৰি মইহে গম পাওঁ। আপোনাক মই গুৱাহাটীত পাওঁতে মই ক'লো যে মোৰ এনেকুৱা এটা পৰ্যায়লৈ গুচি গ'ল। 29 তাৰিখে মা ঢুকালে, মেডিকেলৰ গোটেই খতম, যিকি টকা পইচা আছিলে। আৰু আজি শুনা, মোৰ চিটুৱেশ্যনটো এনেকুৱা যে মানে কাহিনীটো কি যে বস্তু হ'ল কি মই তোমাৰ অৱস্থাটো বুজি পাইছো, আৰু মোৰো একে অৱস্থা। মোৰ অৱস্থা মানে কি, নহলে মই ইহঁতে ইমান ফোন কৰি থাকে, মই মানে এনেকা নহয় যে মই ইহঁতক মানে ইমান ফোন মানে মোৰ নিজৰে কিবা লাগি যায়, নাই কি কৰিব এতিয়া। এই চবৰে লেনদেন খিনি মানে বস্তুটো যেতিয়া বিজনেছ চলি আছিলে মানসদা, তেতিয়া চবৰ লগত চবৰ বস্তুটো আছিলে। গোটেই ব্যৱসায়টো যেতিয়া ইয়াত জিৰ' হৈ গ'ল, কোনোবাই কাৰোবাৰ পৰা পাবলৈও থাকিলেও, মোৰ পৰাও পাবলৈ আছে, মোক কাৰোবাৰ আপোনাকো দিবলৈ আছে, কাৰোবাক দিবলৈ আছে, সেইটোও গম পাইছো। নাই বুলি কোনো কাকো নকওঁ। কিন্তু বৰ্তমান এতিয়াতো যিমান কয়লা পৰি আহিলে চবৰে চবৰ লগত, মই এতিয়া মানুহৰ পৰা নিমনা ঘৰ চিমনা পইচা পাবলৈ আছে। এতিয়া কি কৰিব আপুনি? বিজনেছটো যেতিয়া গুচি যোৱাৰ পিছত এতিয়া একো নাই, পৰাগে মোক পালে কয় মানসদাই, মইতো দিম বুলিয়ে কৈছিলো প্ৰথম। তাৰপিছত দেখিলো চিটুৱেশ্যনটো বেয়া হ'লে গুচি গ'ল, চলিবলৈকে দিগদাৰ হৈছে নিজৰ। তুমি কথা শুনা, এতিয়া এটা চলিবলৈ দিগদাৰ হৈছে, মোৰো চলিবলৈ দিগদাৰ হৈছে, চবৰে ইয়াৰো চলিবলৈ দিগদাৰ হৈছে, চবৰে এইটো হৈ আছে। গতিকে তোমাক মই বেছি প্ৰেচাৰটো দিয়া নাই মানে প্ৰেচাৰটো দিও লাভ নাই, কাৰণ মই জানো মানুহৰ অৱস্থাটো খুবেই বেয়া। তো এতিয়া গোটেই কথাটো হৈ গ'ল কি, যেনেকে পাৰা মানে অলপ অলপকে হ'লেও ইহঁতক দি দিয়া। কথাটো গম পাইছা? ইহঁতক দি থাকা, অলপ অলপকে দি থাকা। তুমি গোটেইটো একেলগে দিব নালাগেতো। চাইছো বাৰু, ৰ'ব মই আপোনাক ফোন মাৰিম, কথা পাতিম। কোনজনে দিব মানে মোক পইচাটো? পইচাটো কোনে দিবা? তুমি ছবিদাই তুমি মানসদাক দিবা নে মোক দিবা? সেইটো কথা কৈ দিয়া খোলা খুলিকে। তুমি এনেই মাজত সোমাই আছা। মই তাত সোমাইছো মানে মোৰ লেনদেনটো আছে মানসদাৰ লগত, ঠিক আছে? মানসদাকতো মই দিবই লাগে, কোনোবাই কাৰোবাৰ পালে কোনো কাৰো পইচা থাকিলে। কিন্তু বৰ্তমান পৰ্যায়তো যিটো চিটুৱেশ্যন হৈ আছে, এতিয়া মই তহঁতৰ লগত মই লেখিছো হয়, তহঁতিটো যিভাগে কামোৰকে মানে এতিয়া যিটো হিচাপে আজি কামুৰি দিছ ধৰ, বা ময়ো এতিয়া একো ক'ব পৰা নাই। তহঁতি ওচৰ মানসদাকো একো ক'ব পৰা নাই, একো নাই বুলি নহয় অ ছবিদা, এইটো যা পাবলৈ থাকে সিয়ে গম পায়। এইটো কামোৰ চবেই পাবলৈ আছে, কোনো পাবলৈ নাই। ময়ো পাবলগীয়া নহয়, তয়ো মইতো আপোনাৰ লগত কথাই নাছিলে, মানসদাই ক'লে আপোনাৰ লগত কথা পাতিবলৈ। মইতো কামোৰ নহয় দেই, এইটো কথাটোত মানে বস্তুটো কি পৰাগ, তাৰমানে বস্তুটো কি ধৰা মাজতে যিবিলাক হ'ল সেইবিলাক কথা বাৰু মই ক'বলৈ নাই, এতিয়া নতুনকে সেইবিলাক উপাখ্যান কৰি থাকি লাভ নাই। কিন্তু কথাটো হৈ গ'ল কি যে বস্তুটো হ'ল কি চবেই চব বুজিব লাগিব। এতিয়া যদি মানে মাথাত মাৰিও দিয়া নহয় কাৰোবাৰ,
তই নাযায় গোটেই বেপাৰী বিলাকৰ তেনেকুৱা অৱস্থা হৈছে তুমি গম পাইছা ক'তো কাম চলা নাই মানৱ দাই এটা কাম কৰ এই অলপ আজি দি দিয়ক কিবা এটা দি দিয়ক আৰে মইতো তুমি ইমান ফোনে কৰি থাকিব নালাগে মোৰ পইচা থকা হলে মই তোমাৰ হেৰিটো কি কয় বেংকৰ এই লোনৰ EMI দিওঁতে মোৰ 12টা বাজি গৈছে গম পাইছা তুমি ভকত দিব লগা বিশ্বাস কৰক আপোনাক মই MP হৈ গ'ল যিমান দিলে ক্ৰেডিট কাৰ্ড MP হৈ গ'ল লোন আছিলে MP হৈ গ'ল সব MP নটিচ খাই আছো কেলকাতা কেছ আপুনি বিচাৰ মই পঠিয়াই দিব পাৰিম কেলকাতা চল্টা ফাইনেন্সৰ পৰা 5 লাখ টকা লোন ল'লো মোৰে কেছ লাগি আছে না মই সব আপুনি বিচাৰ কৰক মই নেক্সট মাৰ্চ নহয় এপ্ৰিলৰ 13 তাৰিখে পাৰি গৈ আছো হাইকোৰ্টত চেক মানে ECSৰ হেৰি লগাই দিলে মোৰ বেল ল'ব লাগিব আপোনাৰ 10-20 হাজাৰ টকা খৰচা আছে এনেকুৱা চিটুৱেশ্যন হৈ আছে মই হা এই নিমনা আগত এটা 1.5 লাখ টকা পাওঁ ঘৰলৈ গ'লে বাপেক মৰিলে বুলি ঘৰৰ পৰাই পলাই দিলে সেই ল'ৰাটো এনেকুৱা মানে চিটুৱেশ্যন মানে 5 লাখে দিলেও মই এইকেইটা পইচা সিহঁতকে দি দিলো 5-10 হাজাৰকে দিলো সেইফালে মই 1,48,000 চবেই এটা কাম কৰা হে মই তোমাক এটা কথা ৰিকুৱেষ্ট কৰো হে মই তোমাক আগতে ফোন কৰিছো বাৰু মই মানে এই কথাটো মানে খুব মই ইহঁতৰ লগত মোৰ পাতি থাকিবলৈ মন নাযায় তোমাৰ লগতো মোৰ এই কথা পাতি থাকিবলৈ মন নাযায় হে তাৰমানে গোটেই চিটুৱেশ্যনটো মানে হেৰি এতিয়া তুমি এটা কাম কৰা যেনে তেনে কৰি কিবা এটা উপায় কৰি ইহঁতৰ যিটো আছে কিবা অলপ অলপকৈ দি থকা তাৰমানে মোৰ অৱস্থাটো ট্ৰেলি বেয়া এতিয়া মোক কোনোবাই মাৰি পেলালেও মোৰ মানে এই কৰিব লগা নাই আপুনি যিটো কথা কৈছে যে আপোনাৰ যিটো মই মানে এনেকুৱা নহয় মানে বেলেগ লোন বিলাক আছে যে মই কয়লা পইচাটো একো কেয়াৰে কৰা নাই মোৰ মেইন হৈ গ'ল মোৰ মিনিমাম বেংকত পইচা সোমাই না বেংকত পইচা সোমাই লগালগ পইচাটো কাটি পেলাই পইচা সোমাই কাটি পেলাই HDFCত একাউণ্টটো মোৰ খতম বুজি পালে লোন খতম হৈ গ'ল আমাৰ ICICI বেংকত মই মানে যেনে তেনে ইহঁতক মানে মই ইমান মানে বস্তু মানে লোডটো মাছটো বেয়া হৈ গৈছে আৰু মই তাত ফোনটো কি বুলি ৰিচিভ কৰিম ই মাৰে নকৰোঁ আপুনি মানে মই মেক্সিমাম এই ফোনটো মই ৰিচিভেই নকৰোঁ থাকিলোঁ ইমানেই নাম্বাৰ অকণমান টাকা দিনৰ ঘৰত তুমি ইহঁতৰ মুখলৈ চোৱা আৰু এই মোৰ কথাটো এবাৰ ভাবি ইহঁতক মানে অলপমান দি দিয়া পইচা যি পাইছো চাইছো কিন্তু আজিকালিৰ ভিতৰতো কিবা পচিবিলিটি নহয় মই তথা চাওঁ কি কৰিব পাৰোঁ মই যিবোৰ মানুহৰ পৰা পপুলাৰ আছে সেইবোৰকো ধৰি নেলুটোকে ধৰিছোগৈ তথাপিও একেটা ডাইলগে নহয় যি কয় বুলি কৈ দি আমাৰ এই সোণপুৰা আপুনি বিশ্বাস কৰক ইয়াকে সুধিলে গম পাব পৰা লাইনত আছে নাই বাৰু তপালকা বেতনৰ এই আমাৰ হাঁচিবোৰ নগাবাৰী শকতকে ল'ৰাটো যে ফাৰুকৰ লগত কাম কৰিছিলে সেইটোতো পলাই আছে 4 মাহৰ পৰা ঘৰলৈ মানুহ কয়লাকে বাতিয়ে বোলে এইটো পুলিচত দিছে কিবা দিছে সেইদিনাখনে শিমলগুৰি খাই তুলিলৈ গুচি গৈছে ইটো তুলিলৈ গৈছে সেই কয়লা গোটেই মানুহ ক্ৰেছ আৰু মানে তই যিকেইটা মানুহ পাবলৈ যে তই মানে কি ক'ম এতিয়া তই এতিয়া ককাই ভাইলৈকে ওচৰৰ মানুহ তই কবি তই এতিয়া কৈছ যে মানস দা মুখৰ আগতে কৈ দে তুমি মোক মানে নিদিয়া মই এতিয়া এইফালে ক'ব নোৱাৰিছো বা মানস দাই মই ক'লোৱে যেনিবা মোৰ মানস দাৰ লগত লেন আছে মই মানস দাকে দিম তোক নিদিওঁ বুলি কথাটো কৈছো মই তোক তহঁতৰ কথা কৈছো এই হেৰিয়াৰ এই দাদু হাতমুৰীয়াৰ পৰা মই বছৰ পাবলগীয়া আছে সেইখিনি মই তেতিয়া তোক কৈ তাতো লাভ নাই মই সেইখিনি মানুহ খাৰা কৰি দিম না সময়ত কিন্তু এতিয়া কথাটো হৈ গ'ল কি সি ইয়াত বিচাৰি নাহে মোক সেইটোতো চিঞৰ মোৰ ঘৰলৈ কোনোদিন পইচা বিচাৰি নাই মোৰতো কি হ'ব এতিয়া তই পুৰা ধপ দি মেলি কেনেকে কি কৰ তাক বেজতি কৰ কেনেকে তই কি কৰ তই ক'ৰ পৰা উলিয়াও কেনেকে খাৰা কৰ তই সেইটো তোকে দি দিওঁ বুজি পালি সি মোলৈ ফোন কৰিলে মইতো এনেও ফোনটো কথা পাতি পেলাই থৈ দিওঁ যেতিয়া তই মুখৰ আগত কথাটো কওঁ মই তেতিয়া তোৰ কথাটো মই একো নকওঁ ন সি ৰেকৰ্ড চেকৰ্ড কৰি দিব মই এতিয়া পাৰ্টি মানুহ অখিলদাৰ লগত থাকো এইবোৰ লেনা দেনা কথাবোৰ মানে এইবোৰ মই অকণমান কৰিবলৈ বেয়া পাওঁ তাৰো দলৰ ৰেপুটেশ্যনটো বেয়া হৈ আছে বুজি পালি মোৰ মানুহটো নিউ কামাৰ মই মানে তাক আপুনি নিদিয়ে বুলি কৈ দিওঁ তাৰ লগত মই ডাইৰেক্ট কথা পাতো তই ডাইৰেক্ট কয় বুলি ছবিকাৰীটো দিব এতিয়া নোৱাৰো বুলি কৈছে তেওঁৰ অৱস্থা বেয়া তেওঁতো পইচা দিবলৈ এতিয়া মই নোৱাৰো বুলি কৈছে যেতিয়া পাৰিম তেতিয়া দিম বুলি কৈছে তাৰপিছত তাত কেনেকে কি থৰে উলিয়াই যেতিয়া পাৰিম বুলি মই এতিয়া নোৱাৰোৱে বুলি মই এবছৰমান লাগিব মোৰ ওচৰত বুলি পইচাই নাই তেওঁৰ ওচৰত তেওঁ ফ্লপ বুলি একদম পানী ধাৰ নচৰা অৱস্থা হৈছে এতিয়া আপুনি তাৰপৰা কেনেকে উলিয়াই নাজানো মই আপোনাৰ পৰা পাওঁ ভাই মোক ছবিৰ লগত নেলেটকাব ডাইৰেক্ট কৈ দিয়ে তই আপুনি ক'ব আকৌ তেতিয়া মই বুলি হ'ব তই পৰাগৰ লেনদেনটো পৰাগৰ লগত কৰ বুলি ক'ব মোক সি ডাইৰেক্ট ফোন কৰক মই কৈ দিম তই পইচাটো সোনকালে লাগে মানে তই তাৰ লগত কৈ দে তই তাৰ পৰা যে পইচা সোনকালে পাবি এইটো মইতো আশা কম আছে মই তোৰ জানো কাৰণে তোক কৈ দিলো তই তাৰ ডিঙিটো কাটিলেও পইচা নাপাওঁ কেলে কি তাৰ অৱস্থাই নাই আৰু অৱস্থা নাই বুলি মইতো এইটো নকওঁ এনি অফ দা কয়লা পাৰ্টি কোনো পইচা নাপায় কোনোবাই যদি কাৰোবাৰ বেলেঞ্চ পাবলৈ আছে কোনো নিদিয়ে কাৰোবাৰটোৱে নাইকিয়া হৈ থাকিলে তোক কোনে পইচা দিব তক এতিয়া মই এটা নিমনিয়া আগৰ পৰা 1.5 লাখ টকা পাওঁ ঘৰত গৈ এতিয়া ডিঙিটো কাটি দিলে পইচা পাম নি মই তাৰ লগত কাজিয়া লাগিলেও নাপাওঁ কোনো পধ্যেই নাপায় এতিয়া কাৰোবাৰটোৱে অখিলদাৰ লগত পাতিব লাগিব নি কথাটো অখিলৰ লগত পাতিয়ে লাভ নাই সি দলতে নাই তাক দলৰ পৰা বহিষ্কাৰ কৰিলে কি দলত আছে সি একো দলতে নাই সি গুৱাহাটীতে আছে কি কৰি থাকে সিয়ে জানে ঘৈণীয়েকৰ লগত অখিলদাক কৈ দিলে পইচাটো উলিয়াই দিব না মোক
দলত থাকিলে তাৰ ৰিক্স ল'ব, অখিলে তাক ভালেই নাপায় আকৌ, উলিয়াই দিলে, তাৰ লগত মাত বোলেই নাই অখিলে লগত। মই ক'লা তোমাক তেতিয়াই কৈছিলো যে তুমি মাজত নোসোমাবা, মই পইচাটো তাৰপৰা যেনে কিবা এটা কৰি উলিয়াই ল'ম। তুমি আৰু উলিয়াবি তই, মই তোক এটা বেয়া কৰি পেলাবা। নহয় তই, মই মাজত সোমোৱা নহয়, তই কনফাৰেঞ্চ কৰাই দিয়, মই এতিয়া তোমাক মই কৈছিলো নাই যে তুমি নালাগে, তুমি ৰিক্স নল'বা বোলো, পৰাগৰ পইচাটো পৰাগক দি দিয়া, এনেকে বুলি তোমাক মই ক'বলৈ কৈছো। বুজি পোৱা নাই, তেতিয়া তোৰ কাম চলিছিলে মাজতে 2 এদিন, মই ভাবিলো এডজাষ্ট কৰি ক'ব পৰা ঝেমেলা নকলে 40-50 হাজাৰ মোৰ পৰা পাই নো 1 লাখ টকাই পাই। মই বোলো ক'ব পৰা এডজাষ্ট কৰি, তাৰপৰা বুবুদাই মোক ক'লে তই তাক পইচা নিদিবি, মই তাৰপৰা পাওঁ বোলে, তই এতিয়া বুবুদাকো মাতি দিলো মোৰ দোকানলৈ এদিন। ঘৰলৈ নাহে নি? নাহে আহিলেও চোৰৰ লিখি আহে, গুচি যায়। কাইলৈ মানুহবোৰকে লগ পাওঁগে মোক গৈ পেলাই। দালালি মানে গোটেই পৃথিৱীত দিবলৈ আছে, মনৰ লগে হেৰিকো দিবলৈ আছে, তাক দিবলৈ আছে, আৰু এটা লগক মই চিনাকি কৰি দিছিলো ৰেগৰ, তাক দিবলৈ আছে, তাৰপিছত তোৰ এইটো আমাৰ দিগন্তক দিবলৈ আছে, হা মুস্তাফিজুৰক পইচা দিবলৈ আছে। কাক পইচা দিব? ইয়ালৈ আহিব নি? গুৱাহাটী চিফটিং হৈ দিলে, ঘৈণীয়েক চাকৰি কৰে। ডাঙৰ কথা হ'ল দেই। সেই কি কৰিবি এতিয়া, আমিও মানুহৰ পৰা তেনেকে মাৰ্কেটত সেই যা তাৰ পৰা পইচা পাবলৈ আছে, এতিয়া কি কৰিবি তই কচোন, তই কৰিব পৰা তই মোক উপায় এটা দে। তই কি কৰিবি, মানুহটোক আনিলি যেনিবা, হেৰি কৰিলি, ক'ব মোৰ এইটো হ'ল কিমান পইচা তেনেকে এৰি থৈছো মাৰ্কেটখনত। ঘৰত দেউতাৰ পৰা পইচা 3 লাখ টকা দিবলৈ থাকি গ'ল, মই এটা পালো, এটাক দি দিলো, দিনে ৰাতিয়ে ঘৰত কাজি আহে 3 লাখ টকা। একেই হৈছে মোৰ আকৌ ঘৰৰ পৰা পইচা লৈ পেলাই দিবলগীয়া হ'ল। সেইটোৱে কথা, মই দেউতাৰ পৰা 3 লাখ টকা কেছ পইচা, ৰিটায়াৰমেণ্টৰ পইচা 3 লাখ টকা। মাল নাই, লৈ লো, আজিয়ে লৈ লো, লৈ ল'বা, কালিয়ে দিবা, যোৱা লৈ লোৱা, মুঠতে মাল নাই আৰু। হেল্ল', এতিয়া কথাটো তেনেকুৱা তাৰমানে, বুজিছ নাই? হ'ব, মই সোনকালে গ'লে লগ কৰিম। গুড মৰ্ণিং। গুড মৰ্ণিং। কালি লগ পালা? ক'ত আছা? তুমি আছে নি ওচৰত? নাই। এটা ডাঙৰ গিফ্ট মানে এতিয়া কি ল'ম তাকে চিন্তা কৰি আছো তোমাৰ পৰা। কি ল'বা কোৱা? তাকে চিন্তা কৰি আছো এতিয়া। কি ল'বা কোৱা? কালি ৰাতি তোমাৰ 12টাত সোমাম বুলি আহিছিলো দেই, কিন্তু লগৰ গ্ৰুপটো এৰাই নাই যে। ডাঙৰ গিফ্ট ল'ব লাগিব এটা। কি দিব লাগিব কোৱা? কি ল'ম এতিয়া চিন্তা কৰি আছো, তুমি নিজে চিন্তা কৰিবা, মানে ডাঙৰ বস্তু ল'ব লাগিব। কালি মানে চেমে বৰ ডাঙৰ কথা এটা ক'লে। একদম খালি লিক আউট হ'ব নালাগে, যদি লিক আউট হৈ যায় নহয় তেতিয়া কালি দেশত জানাই চেমে এটা ইমান ধুনীয়া এটা সুযোগ দিছে, সেই সুযোগটো যদি আমি লিক আউট কৰি মানুহৰ মাজত বিয়পাই দিওঁ তেতিয়াহ'লে কিন্তু কালি দেশত তোমাৰ লছেই, আৰু আল্টিমেটলি চেমো বদনাম। মানে চিএমএ স্পেচিয়েলি ডাইৰেক্ট কৈছে মোক কালি, মানে মই লগ পালো, বহুতেই কথা পাতিলো, তাৰপিছত লাষ্টত মানে মই ক'লো দাদা বোলো অলপ অকলীয়াকে কথা কিবা এটা কম বুলি ভাবিলো, কাণে এনে বুলি ক'লে। ক'লে আধা ঘণ্টাৰ পিছত তই আকৌ আহিবি, এইখিনি পঠিয়াই ল'ম বুলি ক'লে। তাৰপিছত আধা ঘণ্টা পিছত মানে 40 মিনিট 1 ঘণ্টাৰ পিছত আকৌ মাতি পঠিয়ালে, বুলি ক'লে, মানে মেছেজ দিলে। তাৰপিছত গ'লো, তাৰপৰা মই অকলে আছিলে, তেখেত আছিলে আৰু হেৰি কি নাম কয় এইটো আমাৰ বলিন চিটি আছিলে, মই বলিনৰ আগতো ক'বলৈ বেয়া পাইছো। তাৰপৰা বলিন তই বচোন বুলি ক'লে, কিবা এটা ইয়াক সুধি লওঁ এনেকে বুলি ক'লে। মোক ক'লে ক বুলি ক'লে, মই বোলো বোলো দুটা কথা আছে, এইখন কথাটো বোলো কি নাম কয়, মই যে আপোনাক বোলো এদিন লাচিতৰ কথা কৈছিলো, সেই কথাটো বোলো টিকেটৰ কথা কৈছিলো, অকমান বোলো চাই দিলে ভাল আছিলে। তাৰপিছত ক'লে তপনৰ লগত তোৰ কি বেয়া আছে বুলি ক'লে। মানে মই ক'লো মোৰ একো বেয়া নাই দাদা বোলো, কিন্তু কথাটো হ'ল কি বোলো মানুহখিনিয়ে কিন্তু বৰ বিশেষ ভাল পোৱা নাই। আহোম মানুহ লাগে বুলি কৈ থাকো, আকৌ আহোম মানুহ টিকেট নালাগে বুলি কৈছো। মই বোলো লাচিত বোলো আহোম বুলি হ'লেই নহ'ব, বোলো তেখেতে বোলো মই নাই ক'লো মানে যে বোলো 1 নম্বৰ কথা বোলো আগৰ লাইনতে চলি আছিলে, সেই লাইনতে চলি আছে, গতিকে এনেকে নহ'ব, আৰু মানুহখিনিয়ে বোলো তেখেতক বৰ ভাল নাই পোৱা নাই বুলি ক'লে। তাৰপিছত ক'লে যে হেৰি কি নাম কয়, তেতিয়াহ'লে মানে এটা কথা নহয়, কাইলৈ দেশত যাতে কমপ্লেইন হ'ব নালাগে, কৈছে বোলে টিকেটটো ওপৰৰ পৰা দিলে হ'ব, কৈছে টিকেটটো MP টিকেট ওপৰৰ পৰা দিলে হ'ব, কিন্তু ইয়াৰ পৰা মই মেছেজ যিটো পঠিয়াব লাগে তাত মই পঠাই দিম, কিন্তু একো কমপ্লেইন হ'ব নালাগে। তাৰ কাৰণে মোক এটা অস্ত্ৰ দিব লাগিব, তাৰ কাৰণে এটা অস্ত্ৰ দিব লাগিব বুলি ক'লে। বোলো অস্ত্ৰ মানে কেনেকুৱা থাকিব? ক'লে তই নিজেই এখন বোলে হেৰিলে কি নাম কয় পাৰ্টি প্ৰেচিডেণ্টলৈ চিঠি বনাবি তোৰ পেডত, আৰু বাকী আহোম সংগঠন গোটেইকেইটা চহী কৰাবি। কেনেকে কৰা তোৰ কথা, মই মোৰ কথা ওলাব নালাগে, কেনেকে তই কয় তোৰ কথা, উলিয়াই পিনি কপি তাত মই ব্যৱস্থা কৰাই দিম, কৈছে এপইণ্টমেণ্ট মই উলিয়াই দিম, আৰু কপি এটা মোক দিবি, তাত দি থৈ আহিবি, তাৰপিছত আমি কথা পাতিম। কিন্তু কাইলৈ দেশত মানুহৰ কিন্তু হুলস্থুল হ'লে নহ'ব, তাৰ কাৰণে কোনোবাই আহিব আকৌ, যাতে বেলেগে আকৌ যাতে তাৰ কাৰণে গুচি নাযায়, সেইটো তোৰ ৰেচপনচিবিলিটি থাকিব। তই যেতিয়া নেকি তোৰ তাত তোৰ পেডত বনাবি, মই অকল এইটোৱে বস্তু দেখাম কি নাম কয় আহোম মানুহখিনি আল্টিমেটলি আহোম মানুহে বিচাৰিছে, কিন্তু মানুহজনক পচন্দ হোৱা নাই, এইটো বস্তুটো মানুহজনক কিন্তু মানে কেণ্ডিডেট চেঞ্জ কৰাটো বিচাৰিছে বুলি মই পঠাম। কিন্তু কথা হ'ল যদি যিকেইটা তোৰ তাত চহী কৰিছে সেইকেইটাক তই কেনেকে বুজা আহোম সংগঠন কোনো যাতে কাইলৈ দেখোন আহোম সংগঠনে আকৌ মানে তপন কৰি লাগে বুলি কিন্তু চিঞৰিব নোৱাৰিব, সেইটো ৰেচপনচিবিলিটি তই ল'ব লাগিব। কিন্তু কাইলৈ যদি কেনেবাকে চিঞৰি দিয়ে আকৌ যে কি নাম কয় তপন কৰি লাগে বুলি, তেতিয়াহ'লে কিন্তু আল্টিমেটলি এইটো ৰেচপনচিবিলিটি তোৰ থাকিব, সেইটো কৰিব পাৰিবি বুলি ক'লে।
তাৰপিছত মই ক'লো বোলো মই কথা পাতিম পাৰিম বুলি ক'লো মই। বাকী সংগঠনটো চব আছে মোৰ লগত। তাৰপৰা কৈছে তোৰ বোলে তোৰ কথাটো শুনেই, কিন্তু কেণ্ডিডেটক নকবি বুলি কৈছে মানে। কৈছে কেণ্ডিডেটক এইবোৰ কথা একো নকবি, কিন্তু মই তোমাক একদম চব কথা কৈ দিলো, গম পাইছা নাই? কৈছে কেণ্ডিডেটক একো কথা বছে নকবি। মোৰ কথা কি আছে বছে? তাৰপৰা কৈছে নাই সি বোলে লাগি আছে, সি ঠিকে আছে। সি ডাইৰেক্ট কৈছে মানে সি লাগি আছে, ঠিকে আছে, সি অলপ এক্টিভে হয়। কিন্তু মানে এমপিৰ কাৰণে ফটককে আল্টিমেটলি মানুহে চুইটো মানে তাক প্ৰিফাৰ কৰিবলৈ নকয়, সেইটো আচলতে মানে পাব্লিক আমাৰ ৰিপৰ্টত যাব কৈছে মানে, আমাৰ ৰিপৰ্টত যাব, কিন্তু তহঁতৰ পিনৰ পৰা এই বস্তুটো তই যদি কৰিব পাৰ তেতিয়াহ'লে মানে মই কি কৰিব লাগে বাকীখিনি মই কষ্ট মানে বাকীখিনি মই কথা পাতিম বুলি ক'লে মানে। আৰু এতিয়া কিন্তু সম্পূৰ্ণ দায়িত্ব তোৰ থাকিব যে তই কাইলৈ দেশত যাতে কোনোৱে বেলেগ এটা সময়ত যাতে সেই সময়ত ইলেকশ্যন সময়ত যাতে কৈ নিদিয়ে মানে যে তপন গগৈক টিকেট দিব, যদি সেইটো চিঞৰি দিয়ে তেতিয়াহ'লে কিন্তু আল্টিমেটলি আৰু মই কিন্তু বেলেগ এটা লাইনত গুচি যাব বুলি কৈছে। তাৰপৰা মই ক'লো ঠিক আছে, মই কৈছে ভালকে কথা পাত, এতিয়া সময় আছে কৈছে, এতিয়া ভালকে কথা পাত, ইমিডিয়েট কাগজখন দিয়াৰ ব্যৱস্থা কৰ, কিন্তু গোটেইখিনি লগত কথা পাতি ল'বি যাতে কোনো বেগ নেমাৰে, বেগ যাতে কোনো নাহে। মোক কৈছে আৰু তহঁতৰ আহোমৰ এইকেইটা কেইবাটা সংগঠন নাই জানো কৈছে, সেইকেইটাও পাৰিলে মই গোটেই ডালত মই পাতিম বুলি কৈছো। গোটেইকেইটাই দিব, গোটেইকেইটাই দিব। তাৰপৰা কৈছে তই স্পেচিয়েলি পাত, কেণ্ডিডেটে যাতে গম পাব নালাগে, আৰু কেণ্ডিডেটে যদি গম পাই পিনে যদি কাৰোবাক মানে কৈ ফুৰে যে কি নাম কয় মই এনেকে মোৰ কাৰণে চিঞৰিব লাগে কিবা কৰিব লাগে, সেইটো আকৌ মানে তেতিয়া আৰু তাৰপিছত গোটেইখন মাইনাছ পইণ্ট। এনেকে বুলি কৈছে, আৰু মই পিছত মই তোৰ লগত পাতিম, এতিয়া হয়তো তই নিজৰ কামটো কৰি লচোন, তাৰপিছত মই তোৰ লগত পাতি আছো এনেকে বুলি কৈছে। তাৰপৰা মই ক'লো ঠিক আছে, আৰু বোলো এতিয়া বোলো ভালকে যদি আপুনি এইটো কৰি মেলি দিয়ে, মই কৈছো যদি ইয়াৰ কাৰণে কৰি মেলি দিয়ে, পিছত বোলো আমি টিমতে থাকিম, ময়ো থাকিম, তাৰপিছত গোটেইখিনি আমি আপোনাৰ টিমতে থাকিম, গোটেই বুলি ক'লো। ঠিক আছে হ'ব, মানে তাৰ প্ৰতি মোৰ কোনো নাই মানে, কিন্তু তাৰ কোনো মাইনাছ পইণ্ট মই পোৱা নাই বুলি কৈছে, ডাইৰেক্ট কৈছে তাৰ কোনো মাইনাছ পইণ্ট পোৱা নাই, কিন্তু মানে মাইনাছ পইণ্ট যাতে কিন্তু নিজে গোট খুৱাই ল'ব নালাগে, সেইটো তই নিজে চাবি। মইতো কেণ্ডিডেটৰ লগত কাৰো লগত এইবোৰ একো কথা নাই বুলি কৈছে, মোৰ কাৰণে চবেই বিচাৰিব চবৰে। মই ট্ৰেইনিঙৰ পৰা আহি বছক লগ কৰি আছো। গতিকে একদম মানে এতিয়া মোক গুৰু দায়িত্ব দিছে, এতিয়া মই লাহে লাহে গুৰু দায়িত্বটো মানে পালন কৰিব, এইকেইটা গোটেইকেইটা মই পাতিব লাগিব। কাগজখন মই চবকে এটা কথা, মই কাগজখন বনাই দিয়াটো ইমান সহজ কথা নহয়, আমাৰ কেইটাকো বুজাব লাগিব যে বুজাব। শুনো না, সুন্দৰলাহন বিজয় হেৰি চবেই কৰিব আপোনাক সহায়, মোক কৰিব চবেই, কিন্তু তুমি আকৌ একো গম নোপোৱা এইবোৰ কথা হা, বুজিলা নাই? ঠিক আছে। ইমান ডাঙৰ এটা অস্ত্ৰ মোক মানে বিচাৰিছে, আৰু মই সেই অস্ত্ৰৰ পৰা আনিব যাওঁতে কিমান মানে কি হ'ব সেইবোৰ মই কৰিম আৰু যি কৰিব লাগে দেই। তাকেতো, আৰু বিশেষকে মানে কি মই কেলে মানে মোৰ নিজৰকেইটা ভালকে বুজাবলৈ কেলে আমাৰ লিটুটো হাৰামি নহয় জানো, সি আকৌ মানে কি কৰিব দৰকাৰ হ'লে মানে ক্লাব তপন কৰিব পইচা পাতি লৈ পিনি কেলা আমাৰ ছেক্ৰেটাৰী কোনোবা এটা দিব লিখুৱাই কেলা। এদিন নিলিখি ভাস্কৰ চাস্কৰ চব মূলত ভাল, আমাৰ আচু পৰাও লৈ ল'বা, আচুটোৰ পৰাও লৈ ল'বা। আৰে নহয় নহয়, মই অকল আহোম সংগঠনকেইটাৰ কথা কৈছে, বাকী সংগঠনৰ কথা নাই কোৱা, মানে অকল আহোম সংগঠনৰ কথা কৈছে। কৈছে আহোমকেইটাই মানে কাইলৈ দেশত মানে যাতে বেগ মাৰিব নালাগে বুলি কৈছে। এতিয়া কথা হ'ল কি, মই আমাৰ লিটুৰ চবতকে হাৰামি মানে ভাস্কৰতে হৈ গ'ল কি, চব লিটুৰ মতে চলা মানুহ তো, সংগঠনত মোৰ কথা শুনে, মোৰ মতে চলে, কিন্তু শিৱসাগৰত কিবা এটা হোৱাৰ লগে লগে মানে আল্টিমেটলি লিটুলহঁতক যদি উঠিবলৈ কয় উঠে, মুঠিবলৈ ক'লে মুঠে, হাগিবলৈ ক'লে হাগে তো। সেইকাৰণে মানে কি হ'ল, এই কথাটোৰ কাৰণে মানে সিহঁতৰ কাইলৈ দেশত মানে লিটুলে অংকটো যদি কেনেবাকৈ ফ্লেছ হৈ যায়, সিহঁতক যদি মই ভালকে বুজাই মেলি নলওঁ, সিহঁতকো মানে তোৰ বুজাই মেলি গৈ কিবা কাইলৈ হেৰি তপন কৰিব তক ফটককে পইচা 10 লাখ আনি পিনি দি দিব, দিলে দিয়াই দিব যে তই এখন লিখি দিয়া, মানে এতিয়া চিঞৰি নিউজ আগত। হ'ব, তুমি শুনা না, এই CM গ'লে মই তাৰপৰা আহি তুমি মই যাম। হ'ব হ'ব হ'ব, তুমি মানে তোমাৰ লগত মই নগৈছো, তোমাৰ লগত মই নগৈছো, তোমালোক গ'লে মানে তোমাক গোটেই কথা কৰিব লাগিব নহয়, দিগদাৰ হৈ যাব। তোমাৰ লাইনত তুমি মানে কথা মই মোক যিটো অস্ত্ৰ পাত দিছে, সেইটো অস্ত্ৰ একদম মই চোকা ধাৰ কৰি দি দিম, সেইটো মোৰ থাকিলে তাৰ কাৰণে ক'ত কি কৰিব লাগে মই জনাম, কিন্তু কথাটো হ'ল কি ক্লিয়াৰ কাট মানে এইটো বছে কিবা চেয়াৰমেন এটা দিছে কৈছিলে নি? মই নুলিয়ালো সেই কথাটো, কেলে ইমান ডাঙৰ কথা এটা যেতিয়া কৈ দিলে, তাৰপিছত মই যদি এইবোৰ উলিয়াও, তেতিয়া মানে লগালগ মানে কি হ'ব, ই মানে স্বাৰ্থ লোভী নিচিনা নহ'ব জানো, তাৰমানে তুমিয়ে পঠিওৱা নিচিনা হ'ব মোক, তুমি পঠোৱা নিচিনা হ'ব। মই নাই কৈছো আমাৰ পিনৰ পৰা আমাৰ মানুহ লাগে, তাৰপিছত বোলো কথাটো এনেকুৱা, সি ইয়াত তহঁতৰ মানুহ আছে, তালৈ কি আপত্তি আছে? মই ক'লো নাই, তেখেতক মানুহখিনিয়ে ভাল নাই পোৱা বোলো তপন গগৈ, গতিকে ডাইৰেক্ট কৈছো, মানে কৈছে মই বোলো ইটো লাইনটো চলে বোলো তেখেতে বোলো, ইয়াত যেতিয়া হ'লেও হ'ব সমান্ত প্ৰগ্ৰাম হ'লে মানে বোলো আমাক মানুহ ল'ৰাবিলাকক বোলো সদায় কয়, এনেই ক'লো আৰু ল'ৰাবিলাকক কয় তহঁতি অলপমান মানে এটা ৱেলকাম চেলকাম কৰিব লাগে, চেণ্ট্ৰেল মিনিষ্টাৰ নিজৰ ওচৰৰ মানুহ আছে, এনেকে বুলি কয়, কিন্তু আমিতো সেইটো কৰিব নোৱাৰো বোলো, তেনেকে বুলি গোটেই কথাখিনি ভালে বেয়া মিলাই বুলি ক'লো, একদম কৈছে কিন্তু তোক মই এটা অস্ত্ৰ দিব লাগিব মোক কৈছে, কৈছে গোটেই আহোম সংগঠনকেইটাৰ পৰা এখন কাগজ 2 পেজত বনা, এপইণ্টমেণ্ট মই উলিয়াই দিম কৈছে, এপইণ্টমেণ্ট মই উলিয়াই দিম, হোম মিনিষ্টাৰ আৰু কি নাম কয়, আৰু নহ'লে পাৰ্টি প্ৰেচিডেণ্টৰ যাকে হ'ব লাগে মই দিব লাগে কম, বনাই ল'বি, কিন্তু চবৰে চহী থাকিব লাগিব, আৰু কোনো যাতে পিছত তাত মানে বেগ নামাৰে, আৰু যাতে কাইলৈ যদি ফটককে কোনোবাই পিছত যদি কৈ দিয়ে যে আকৌ আমুকক তপন কৰি দিব লাগে, যদি কোনোবা নিউজ আহি যায়,
তেতিয়া কিন্তু এইবিলাকৰ কোনো অৰ্থ নাই দে দিয়া দিয়া সেইটো মই ব্যৱস্থা কৰিম বোলো আজি ট্ৰেইনিং আহি আছো তোমাক মই ভইচ কল মেছেজ এটা দিম হ'ব তুমি চাই দিবা কিবা কথা এটা আছে দেই ঠিক আছে দিয়া